বিজয় মই আপোনাৰ কাষলৈ আহিছোঁ জনতা ভাৰাক্ৰান্ত হৈছে জনতা উদ্বিগ্ন হৈছে ফুটপাথৰ স্লেবখনৰ পৰা গড়ৰ আলমিৰাৰ সোণৰ অলংকাৰ গহনা ইত্যাদিৰ পৰা টকা পইচাৰ পৰা মোবাইলৰ পৰা আপোনাৰ পাৰ্চটোলৈকে সকলো এতিয়া এই একাংশ অপৰাধীৰ তাত দৃষ্টি পৰিছে গতিকে আৰক্ষী আয়ুক্তগৰাকীয়ে যিখিনি কথা কৈছে এইটো কথাও ঠিক যে আৰক্ষী ভিন্ন ধৰণে ভিন্ন প্ৰকাৰে ভিন্ন গোচৰত ভিন্ন বিষয়ত জড়িত হ'বলগীয়া হয় গতিকে পৰ্যাপ্ত আৰক্ষীও আমাৰ নাই তাৰ পাছত এই ধৰণৰ ডেলিভাৰী বয়ৰ ৰূপতো যদি আপোনাৰ ঘৰলৈ কাৰোবাৰ ঘৰলৈ অপৰাধী যায় আৰু উদ্যোগীও যদি লোহা চুৰিত জড়িত হয় মই গোটেইখিনি একাকাৰ কৰি বিষয়টো কৈছোঁ আৰু চিলনী চুৰেও যদি গলিয়ে গলিয়ে মানুহৰ পৰা চেইন থপিয়াবলৈ হয় কথাবোৰ ভাললৈ হোৱা নাই গতিকে মহানগৰীৰ জনতা ভাৰাক্ৰান্ত হৈছে আৰু তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মই আপোনাৰ কাষলৈ আহিছোঁ গতিকে এই বিষয়বোৰত ৰাইজে কেনেধৰণে তেওঁলোকে সাৱধানতা অৱলম্বন কৰিছে আৰক্ষীক সহযোগিতা কৰাৰ গোটেই প্ৰক্ৰিয়াটোত আমি তেওঁলোককহে সামিল হোৱা দেখিছোঁ আৰক্ষীয়ে তেওঁলোকক যেন বিশেষ সকাহ দিব পৰা নাই মই আপোনাৰ কাষলৈ আহিছোঁ বিজয় চাওক ৰাজদীপ বাইলুং বৰুৱা এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া পদে পদে খোজে খোজে এটাৰ পাছত আন এটা বিপদ গুৱাহাটী মহানগৰবাসী এতিয়া ইমান বেছি অসুৰক্ষিত তেওঁলোকে অনুভৱ কৰিছে যে তেওঁলোকে অকণমান যদি বাহিৰলৈ ওলাই গৈছে ক'ৰবাত নহয় ক'ৰবাত অবাঞ্ছিত অনাকাংক্ষিত ঘটনা এটা তেওঁলোকৰ এতিয়া সংঘটিত হ'ব বুলি তেওঁলোকে সংকোচ এটা মনৰ ভিতৰত ৰাখিবলগীয়া এটা সূচনা হৈছে আপুনি ইতিমধ্যে উল্লেখ কৰিলে বিগত 24 ঘণ্টা যদি গুৱাহাটী মহানগৰীত যদি আমি ক্ৰাইমৰ কথা ক'বলৈ যাওঁ কি ধৰণে প্ৰতিদিনে ৰাতিপুৱাৰ পৰা আমি সেই বাতৰি পৰিৱেশন কৰিছোঁ যদি ক'ৰবাত চিলনী চুৰে এই ধৰণে মহিলাৰ চেইন থপিয়াই লৈ গৈছে নিজৰ বেগ থপিয়াই লৈ গৈছে আন ক'ৰবাত আপুনি কোৱা ধৰণে ছুইগি আৰু ডেলিভাৰী বয়ৰ পৰাও এতিয়া ক'ৰবাত নহয় ক'ৰবাত পৰিত্ৰাণ নোপোৱা এটা অৱস্থাৰ সূচনা হৈছে এনেকুৱা বহু লোক থাকে যিসকল লোকে ঘৰত অকলেই থাকে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত এই ছুইগিয়ে হওক বা জমেটোৱে হওক এই এপছৰ পৰা তেওঁলোকে খাদ্য তেওঁলোকে অৰ্ডাৰ কৰে কিন্তু ঘৰত থকা সেই মুহূৰ্ততে সেই ডেলিভাৰী বয়জনৰ হাতত যে এখন চোকা অস্ত্ৰ থাকিব সেয়া কোনে কল্পনা কৰিব পাৰিব আপুনি নিজেই ভাবকচোন কোনোবা কল্পনা কৰিব পাৰিবনে সেই ডেলিভাৰী বয়টোৰ হাতত যে এখন চোকা অস্ত্ৰ থাকিব সেই ডেলিভাৰী বয়ে গৈ যে ডিগিত চোকা অস্ত্ৰ লগাই ঘৰৰ ধন সম্পত্তি লুট কৰিব আনিব এই ধৰণৰ যিটো অৱস্থা এই ধৰণৰ যিটো পৰিৱেশ সূচনা হৈছে আৰক্ষীও উদ্বিগ্ন হৈছে যে কৰিব কি এই ধৰণেই বৃদ্ধি পাইছে যে এতিয়া আপুনি কোৱা ধৰণে ৰাজপথত যিটো আমি খোজ কৰাৰ কাৰণে যিটো ফুটপাথৰ স্লেব সেই স্লেবো এই মুহূৰ্তত দিনতেই চোৰে আচলতে চুৰ কৰি লৈ লোৱা এটা পৰিৱেশৰ সূচনা হৈছে আৰু সেই স্লেবসমূহ এতিয়া ক্ৰয় কৰিছে কোনে ৰাজ্যৰ নামী দামী উদ্যোগপতিয়ে এতিয়া আৰক্ষীয়ে কালিৰ দিনটোত চান্দমাৰী আৰক্ষীয়ে 11 গৰাকীকৈ এই ধৰণৰ লোকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰু এই গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁলোকে যিটো নেক্সাছ দেখিলে যিডাল চেইন তেওঁলোকে পালে তাত আচলতে ক'ৰবাত নহয় ক'ৰবাত সাধাৰণ লোকৰো চকু কপালত উঠিব যে এই ধৰণৰ এটা ডাঙৰ ইণ্ডাষ্ট্ৰীৰ এগৰাকী উদ্যোগপতিয়ে যে চুৰি কৰা যে বয় বস্তুসমূহ ক্ৰয় কৰি নিজৰ উদ্যোগত যে ব্যৱহাৰ কৰিব পাৰিব এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ যে চুৰ কৰাটো যিমান বেছি দোষী যে আইনমতে যিমান বেছি দণ্ড বহিব সেই ধৰণে চুৰি সামগ্ৰী ক্ৰয় কৰাজনো আচলতে সিমানেই বেছি দোষী গতিকে এই ধৰণৰ কাৰ্যত যিকেইগৰাকী উদ্যোগপতি আহিছে যিকেইখন এণ্টাৰপ্ৰাইজৰ ইতিমধ্যে নাম আহিছে তেওঁলোকৰ প্ৰতি ইনভেষ্টিগেশ্যন আৰক্ষীয়ে চলাব তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো বা তেওঁলোকক ইনভেষ্টিগেশ্যন কৰোঁতে দৃষ্টান্তমূলক শাস্তি দিয়াৰ প্ৰয়োজন আছে আপুনি কোৱা ধৰণে বিগত 24 ঘণ্টাৰ কথা অকণমান মই উনুকিয়াই মই বেছি সময় ল'ব বিচৰা নাই যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁ কাৰণ এতিয়া যথেষ্ট আচলতে চিন্তাত যথেষ্ট ক্ষোভত লোকসকল আছে যে গুৱাহাটী মহানগৰীত হৈছে কি প্ৰতিদিনে ইমান বেছি অপৰাধমূলক কাণ্ড এই ধৰণে প্ৰতিদিনে চুৰি প্ৰতিদিনে ডকাইতি প্ৰতিদিনে হত্যাকাণ্ড এইফালে আছে হানিটিংৰ কথা আপুনি ক'লেই প্ৰথমতেই যে এগৰাকী বৃদ্ধক কি ধৰণে 3 গৰাকী যুৱতীয়ে মিলি 40,000 টকা বলপূৰ্বকভাৱে কাঢ়ি লৈ গ'ল এই ধৰণে ব্লেকমেইলিং কৰা হ'ল এটা চক্ৰ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত তেওঁলোকে টিঘিল ঘিলাই ঘূৰিছে যে কাক কি ধৰণে হানিটিংৰ জালখনত পেলাব পাৰি কাক কি ধৰণে ব্লেকমেইল কৰিব পাৰি এই চক্ৰটো আছে গতিকে ইমান বেছি অপৰাধ ইমান বেছি ক্ৰাইম গুৱাহাটীত ক'ৰবাত নহয় ক'ৰবাত গোটেই গুৱাহাটী মহানগৰী এটা ক্ৰাইম হাবত পৰিণত হৈছে যিসকল লোক আছে অকণমান তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰোঁ যাতে মই অকণমান আহিছোঁ আপুনি এনে ঘৰৰ কথাই কওক আপোনাৰ নিজৰ ঘৰখনে কওক ঠিক আছে আপোনাৰ ঘৰৰ এটা গুৱাহাটীত আপুনি গুৱাহাটীত কাম কৰে যদি আজি আপোনাৰ ইয়াত আহি কোনোবা যদি অস্ত্ৰ দেখুৱাই আপোনাৰ পৰা কাঢ়ি লৈ যায় ঠিক আছে আপুনি ক'ব বিচৰা নাই ঠিক আছে আৰু কিছু লোক আছে তেওঁলোকৰ পৰা সুধোঁ বাইদেউ ঘৰ ক'ত আপোনালোকৰ
মই হাজো চেঁচা হাজোত থাকে এতিয়া গুৱাহাটীত ভাড়া ঘৰত থাকে নে ভাড়াত থাকোঁ গুৱাহাটীত বহুত বেছি এতিয়া ডকাইতি হৈছে চুৰি হৈছে আপোনালোকৰ ফালে কেনেকুৱা তাত বৰ্তমান ঠিকে আছে আমাৰ ফালে সেইটো হোৱা ঘটনাবোৰতো শুনি আছে আপোনালোকে শুনি আছোঁ নিউজত শুনো কিন্তু আমাৰ পৰিৱেশটোত হোৱা নাই বৰ্তমান পিছলৈকে আৰু নাজানো সেইটো এতিয়া আপোনালোকে বাতৰিত পাই আছে সদায়ে চুৰ হয় সদায়ে ডকাইত হয় মানুহ মাৰে ঘৰৰ চুৰি কৰে সেনেকৈ বহুত ঘটনাই শুনি থাকোঁ কিন্তু ওচৰে পাছৰে এতিয়া শুনা নাই আৰু ৰাতি কিবা কাৰণে ওলায়ো সেনে শুনো এতিয়া মহিলা সুৰক্ষিত নহয় বুলি কৈছে কালি 24 ঘণ্টাৰ পূৰ্বে দুগৰাকী মহিলাক গলত চাকু দেখুৱাই এই ধৰণে কাঢ়ি লৈ গৈছে আৰু বেলেগ নহয় সেইটো হ'ব পাৰে কাৰোবাৰ যদি নজৰত পৰিছে সেই বস্তুটো লৈ যাব পাৰে সেইটোতো আৰু ধৰি ৰাখিব পৰা বস্তু ৰাতি অকণমান ওলাই যাওঁতে অকণমান ভয় ভাৱ এটা আহেনে মনত এতিয়া আপোনালোকৰ আমি সেইটো ভয় নকৰোঁ আমি সাহসতে ওলাই যাওঁ আপোনালোকে সাহস কৰে ভাল কথা কিন্তু বহুতে এতিয়া অকণমান ভয় কৰা হৈছে ওলা সোমাই কৰাটো নহ'ব ন চবকে যদি বস্তুটো দিয়ে হয় বিজয় চাওক এটা কথা ঠিক যে এতিয়া মৰ্ণিং ৱাকলৈও বহু মানুহ তেওঁলোকে ওলাবলৈ গৈ তেওঁলোকে অকণমান চিন্তা কৰে আমি দেখোঁ যে পুৱাৰ ভাগতো কিছুমান এনেধৰণে সক্ৰিয় হৈ থাকে আৰু গোটেই গুৰিটো আপুনি দেখিব গোটেই গুৰিটো এই চুৰি এই চিলনী চুৰ এই ধৰণৰ চুইগি বা জমেট'ৰ জৰিয়তে ডেলিভাৰী দিবলৈ যোৱা একাংশ যুৱক এওঁলোকৰ গোটেই গুৰিটো যদি আপুনি চাই দেখিব এওঁলোক ড্ৰাগছ আসক্ত যিটো বিষয়ক লৈ আমি কালি আধা ঘণ্টা সময় কথা পাতিছোঁ যে ড্ৰাগছ আসক্তৰ সংখ্যা বাঢ়িছে মহানগৰীত আৰু সেইকাৰণে এই ধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে একাংশই এই ড্ৰাগছৰ খৰচ উলিয়াবলৈ মহানগৰীত এনেধৰণৰ এটা তেওঁলোকৰ গোটেই টকা পইচা ক'ৰ পৰা আহৰণ কৰিব পাৰে সেই চিন্তাত তেওঁলোক মত্ত হয় গতিকে তেওঁলোকে সহজ লক্ষ্য বিচাৰি ফুৰে সহজ লক্ষ্য এই ধৰণেই তেওঁলোকে পায় যে কি নহওক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজয় এইখিনি আপুনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে পৰৱৰ্তী সময়ত আন বুলেটিনসমূহতো আপোনালোকে তথ্যসমূহ দি যাব ৰাইজ সজাগ হওক সেইটোৱে আমাৰ মূল উদ্দেশ্য যাৰ কাৰণে পৰ্যালোচনা যাৰ কাৰণে এই বিষয়টো আজি আমি বাছনি কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ